সন্ধিয়াৰ আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে বাহৰে আগতে ৰদালি তোৰে কত এইখন কোনো পক্ষী অভয়াৰণ্য নহয়। এয়া ৰূপহী আৰু জেৰেঙাৰ বুকুত থকা দুখন ঠাই দৃশ্য। এফালে ৰূপহীৰ বুকুত দেখা পাব শ শ বিভিন্ন প্ৰজাতিৰ বগলীৰ লগতে দুষ্প্ৰাপ্য আকুহী বকৰ কোলাহল। আনফালে মানকটা তিনিআলিৰ সমীপত দেখা পাব এছিয়ান অপেন বিল অৰ্থাৎ শামুক ভঙাৰ অপৰূপ দৃশ্য। প্ৰতিজন পথিকে এবাৰ হ'লেও চাবলৈ বাধ্য হয় শামুক ভঙা অথবা শুভ্ৰ বগলীজাকৰ নান্দনিক দৃশ্য। জয়সাগৰৰ পৰা কিছু নিলগত থকা ঐতিহাসিক পুৰণি পুখুৰী পাৰৰ জীৱন গগৈ নামৰ ব্যক্তিজনৰ চৌহদত আছে প্ৰায় 10 জোপা বাঁহগছ। আজিৰ পৰা প্ৰায় 30 বছৰ পূৰ্বেই সেই বাঁহগছবোৰত এজাক শুভ্ৰ বগলীয়ে আশ্ৰয় লৈছিলহি। সম্প্ৰতি সেই শাৰী শাৰী বাঁহগছবোৰত শুভ্ৰ বগলীজাকৰ লগতে একেলগে বাস কৰি আছে মুগা আৰু কলা ৰঙৰ বগলীৰ প্ৰজাতি। বিশেষকৈ সেই ঠাইত দুষ্প্ৰাপ্য আকুহী বকৰ প্ৰজাতি দেখা পোৱাৰ লগতে দেখা যায় কণামুচৰি আৰু পানী কাউৰীৰ দৰে অনেক পক্ষীকুলক। মোৰ নাম জীৱন গগৈ, মই ৰূপহী বিল মথাটাঙৰ বাসিন্দা। মোৰ ইয়াত বগলী প্ৰায় 30-35 বছৰমান হ'ল। আৰু মোৰ বাঁহনিতে বাঁহ লৈ গছ গছনিত বাঁহ লৈ বসবাস কৰি আকুৰি বক আৰু বগা বগলী আৰু এই ঘনচিৰিকা শালিকা ইত্যাদিবিলাক চৰাই ইয়াত বসবাস কৰি তুলি আছে। মানকটা তিনিআলি সমীপৰ ৰুদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ৰ পাৰত থকা বৃহৎ বৃহৎ গছবোৰত বগলীৰ দৰে শামুক ভঙাৰ আছে এখন গাঁও। সম্প্ৰতি 300ৰো অধিক শামুক ভঙা থকা পক্ষীজাকৰ কোলাহলৰ দৃশ্য চাবলৈ বাট চাই থাকে প্ৰতিজন পথিক। সন্ধিয়া নিজ বাহলৈ উভতি অহা দৃশ্য চাই মতলীয়া হয় পক্ষীপ্ৰেমী। আনহাতে জয়সাগৰৰ শংকৰজ্যোতি বৰুৱা আৰু মাধৱজ্যোতি বৰুৱা দুই ভাতৃয়ে এজাক বগলীক বহুদিন ধৰি আহাৰ খোৱা দৃশ্য দেখিবলৈ পাব এইখন শিৱসাগৰতে। এক কথাত অলেখ পক্ষীকুলৰ নান্দনিক দৃশ্য চোৱাত মগ্ন প্ৰতিজন পক্ষীপ্ৰেমী।